অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 30 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো প্ৰথমে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো, তাৰ পিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে আৰ্থিকভাৱে অনগ্ৰসৰসকলৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0। ইয়াৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় নেতৃত্বত অসম চৰকাৰে 1 কোটি নতুন ঘৰ অনলাইন পঞ্জীয়ন আৰম্ভ কৰিছে। যোগ্যজনে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ সপোন আপোন ঘৰখন দিঠকত নিৰ্মাণ কৰিব পাৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে নিজা এখন ঘৰ বনাব পৰা নাই, সেই সকল মানুহৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0। এইখন আঁচনিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 কোটি নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। তো তাৰ পিছত আৰু এখন নটিফিকেশ্যন প্ৰদান কৰিছে, তাতে কি লিখা আছে পঢ়ি শুনাই দিছো। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা আৰু এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0। তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0। এইখন আঁচনিৰ জৰিয়তে 1 কোটি দুখীয়াসকলক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে। ইতিমধ্যে চৰকাৰে অনলাইন এপ্লিকেশ্যন আৰম্ভ কৰিছে। 1 কোটি দুখীয়াসকলে আবেদন কৰিব পাৰিব অনলাইন যোগে। তাৰপিছত কোৱা হৈছে যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ আপোনাৰ ঘৰখন সপোন পূৰণ কৰিব পাৰিব। অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰক। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, সেই সকল মানুহৰ বাবে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0। তো এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেন্তে আপোনাৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মিছন বসুন্ধৰা 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মিছন বসুন্ধৰা 3.0 লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো, তাৰ পিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে মিছন বসুন্ধৰা 3.0 মোৰ মাটি মোৰ অধিকাৰ। সেৱা নগৰ আৰু কাষৰীয়া এলেকাত ৰেহাই প্ৰিমিয়াম হাৰত 1 চনীয়া মাটিৰ পাট্টাৰ মেডিকৰণ। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে মিছন বসুন্ধৰা 3.0 আঁচনিৰ জৰিয়তে নগৰত বা নগৰৰ কাষৰীয়া এলেকাত বসবাস কৰা 1 চনীয়া মাটিৰ মালিকসকলক প্ৰদান কৰিব মেডিপাট্টা। তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ পিছত মিছন বসুন্ধৰা 3.0 আঁচনিৰ আবেদনৰ অন্তিম তাৰিখ লৈ কিন্তু এখন গুৰুত্বপূৰ্ণ আপডেট ইয়াতে প্ৰদান কৰিছে। তো আবেদনৰ অন্তিম তাৰিখ লৈ ইয়াতে কোৱা হৈছে 31 ডিচেম্বৰ 2024। তো যিসকল মানুহে নগৰ অঞ্চল বা নগৰৰ কাষৰীয়া অঞ্চলত বসবাস কৰে, সেই সকল মানুহৰ 1 চনীয়া মাটি যদি মেডিপাট্টা পাব বিচাৰে, তেন্তে 31 ডিচেম্বৰ মানে অহাকালিৰ ভিতৰতে কৰিব লাগিব মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন। তো আপোনালোকে যদি মিছন বসুন্ধৰা 3.0 আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই, তেন্তে অহাকালিৰ ভিতৰতে কৰি লওক
আবেদন। তো আবেদন সম্পৰ্কে যদি কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক মিছন বসুন্ধৰা 3.0 কেনেকৈ আবেদন কৰিব পাৰিব সেয়া বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়ানী প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন বিশেষ আপডেট আহি গৈছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আঁচনি। তো ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আঁচনি ঘোষণা কৰিছে। তো তাৰপিছত লিখা আছে এইখন আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটক কেন্দ্ৰীয় চৰকাৰৰ 90% ৰাজ্য চৰকাৰৰ 10% পুঁজিৰে সহায় প্ৰদান কৰা হৈছে। এই পদক্ষেপে আমাৰ ৰাজ্যৰ আই মাতৃসকলক স্বাৱলম্বী কৰি তোলাত অপৰিসীম ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাসী। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক সহায় প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনি। এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে আৰ্থিক সাহায্য প্ৰদান কৰিছে। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে নাৰী সবলীকৰণ অসম চৰকাৰৰ এখন বিশেষ পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ 90% ৰাজ্য চৰকাৰৰ 10% পুঁজিৰে আত্মসহায়ক গোটসমূহক সাহায্য প্ৰদান কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ 90% পুঁজি আৰু অসম চৰকাৰৰ 10% পুঁজিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিছে টকা। তাৰপিছত লিখা আছে এই আঁচনিৰ জৰিয়তে মুঠ 6,490 গৰাকী মহিলা উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে এইখন আঁচনিৰ জৰিয়তে 6,490 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিছে ইতিমধ্যে আৰ্থিক সাহায্য। তো আপোনালোকে এইখন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভ কৰিছে নে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ইয়াৰ নেক্সট ভিডিঅ'ত কেনেকুৱা ধৰণৰ আপডেট আপোনালোকে চাব বিচাৰে সেয়াও জনাই দিব। তো ইয়াৰ পিছত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টতো অতি শীঘ্ৰেই 10,000কৈ টকা সোমাই যাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।